মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ পাঠ্যপুথিখনৰ পাঠ 10 আকাশৰ কথা এই পাঠটি তোমালোকক বুজাই দিবলৈ লৈছো। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। এতিয়া চোৱাচোন আকাশৰ কথা। এটা প্ৰথমতে পদ্য দিছে, আমি এই পদ্যটো চাওঁচোন কি বুলি দিছে। পুৱাতেই উঠি আকাশলৈ চালো, ৰঙা এটা বল যেন বেলিটো দেখিলো। লাহে লাহে বেলি ককাই ওপৰলৈ যায়, পোহৰ বেছি ৰ'দ বেছি গৰম লাগে ভাই। তৰাবোৰ দেখিলো নিশাৰ আকাশত, তিৰবিৰ কৰি থাকে জোনবাইৰ লগত। ইয়াত কি কৈছে? পুৱাতেই উঠি আকাশলৈ চালো বুলি কৈছে। আৰু কি কৈছে? ৰঙা এটা বল যেন বেলিটো দেখিলো। যেতিয়া আকাশলৈ পুৱাতে চোৱা হৈছে তেতিয়া কি দেখিছে? এটা ৰঙা বেলি দেখিছে। এই সৰু ছোৱালীজনী কি দেখিছে? এটা ৰঙা বেলি দেখিছে। তাৰপিছত লাহে লাহে বেলি ককাই ওপৰলৈ যায়, আৰু লাহে লাহে বেলি ককাই কলৈ গৈছে? ওপৰলৈ গৈছে। পোহৰ বেছি ৰ'দ বেছি গৰম লাগে ভাই। আৰু যেতিয়া বেলিটো ওপৰলৈ যায় তেতিয়া পোহৰো বেছি হয়, ৰ'দো বেছি হয়, আৰু তেতিয়া গৰম লাগে বুলি কৈছে। তৰাবোৰ দেখিলো নিশাৰ আকাশত, তিৰবিৰ কৰি থাকে জোনবাইৰ লগত। তৰাবিলাক দেখিলো নিশাৰ আকাশত বুলি কৈছে, আৰু সেই তৰাবোৰে জোনবাইৰ লগত তিৰবিৰ কৰি থাকে বুলি কৈছে। এতিয়া কি এটা ক্ৰিয়াকলাপ দিছে তোমালোকক, ওপৰত দিয়া পদ্যটো পঢ়া আৰু ছবিকেইখন চাই দিন আৰু ৰাতিৰ আকাশত কি কি দেখা পোৱা যায় তালিকাখনত লিখা। আমি দিনৰ আকাশত কি দেখিছো? দিনৰ আকাশত বেলি দেখিছো, বেলি লিখিছো। ৰাতিৰ আকাশত তৰা আৰু জোন দেখো। এনেধৰণে আমি লিখিব লাগিব। এতিয়া কি কৈছে? বেলি ওলালে দিন হয় আৰু বেলি মাৰ গলে ৰাতি হয়। পুৱা আৰু সন্ধিয়া সময়ত বেলিটোলৈ চালে ডাঙৰ ৰঙচুৱা এটা বলৰ দৰে দেখি। দুপৰীয়া বেলিটোলৈ পোনপটীয়াকৈ চাব নোৱাৰি, কিয়নো বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে। আমি দুপৰীয়া বেলিটোলৈ কিয় চাব নোৱাৰো? বেলিৰ তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰাৰ কাৰণে আমি দুপৰীয়া বেলিটোলৈ চাব নোৱাৰো। বেলিয়ে তাপ আৰু পোহৰ দুয়োটাই দিয়ে। তাপ আৰু পোহৰ দিয়াবোৰেই হৈছে তৰা বা নক্ষত্ৰ। তাপ আৰু পোহৰ দিয়াবোৰে হৈছে কি? তৰা বা নক্ষত্ৰ। সেইবাবে বেলি এটা নক্ষত্ৰ। বেলিয়ে যিহেতু তাপ আৰু পোহৰ দুয়োটাই দিব পাৰে, সেইকাৰণে বেলিটো এটা নক্ষত্ৰ বুলি কোৱা হৈছে। বেলিটোক সূৰ্য বুলি কোৱা হয়। বেলি তেতিয়াহ'লে আন এটা নাম কি? সূৰ্য। এতিয়া চোৱাচোন, কেতিয়াবা ৰাতিৰ আকাশলৈ ভালদৰে মন কৰিছানে? আমি কি দেখো বাৰু? আমি ৰাতিৰ আকাশত জিলিকি থকা তৰা কিছুমান দেখিবলৈ পাওঁ। ৰাতিৰ আকাশত কি দেখো? জিলিকি থকা তৰা কিছুমান দেখিবলৈ পাওঁ। তৰাবোৰৰ কিছুমানক নক্ষত্ৰ আৰু আন কিছুমানক গ্ৰহ আৰু উপগ্ৰহ বোলে। এতিয়া যে আমি ৰাতিৰ আকাশত যিবিলাক তৰা দেখো, সেই গোটেইবোৰ তৰাই যে নক্ষত্ৰ হয় তেনে কথা নহয়। তাৰে কিছুমান গ্ৰহ আৰু কিছুমান উপগ্ৰহ। নক্ষত্ৰবোৰৰ নিজা পোহৰ আছে। মন কৰিবা, নক্ষত্ৰবিলাকৰ কি আছে? নিজা পোহৰ আছে। গ্ৰহ আৰু উপগ্ৰহৰ নিজা পোহৰ নাই। যেতিয়া তোমালোকক নক্ষত্ৰ আৰু গ্ৰহ উপগ্ৰহৰ মাজত পাৰ্থক্য লিখিবলৈ দিয়া হয় তেতিয়া কি লিখিব লাগিব? নক্ষত্ৰবোৰৰ নিজা পোহৰ আছে, গ্ৰহ আৰু উপগ্ৰহবিলাকৰ নিজা পোহৰ নাই। সেইটো এটা আমি লিখিব পাৰো। নক্ষত্ৰবোৰ সূৰ্যৰ নিচিনাকৈ জ্বলি থাকি পোহৰ দিয়ে। নক্ষত্ৰবিলাকে কি কৰে? সূৰ্যৰ নিচিনাকৈ জ্বলি থাকি পোহৰ দিয়ে। আমাৰ পৃথিৱীখনো এটা গ্ৰহ। পৃথিৱীখন কিন্তু নক্ষত্ৰ নহয়, এটা গ্ৰহহে। পৃথিৱীৰ নিজা পোহৰ নাই। পৃথিৱীয়ে সূৰ্যৰ পৰাই পোহৰ পায়। পৃথিৱীয়ে পোহৰটো ক'ৰ পৰা পায়? সূৰ্যৰ পৰা পায়। পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা কিছুমান কৃত্ৰিম উপগ্ৰহও আকাশত জিলিকি থকা দেখা যায়। পৃথিৱীৰ পৰা উৎক্ষেপণ কৰা কিছুমান কি হয়? কৃত্ৰিম উপগ্ৰহও আকাশত আমি জ্বলি থকা দেখিবলৈ পাওঁ। তৰাবোৰ আমাৰ পৰা বহুত দূৰৈত থকাৰ বাবে আমি সিহঁতক সৰু দেখো। তৰাবোৰ আমাৰ পৰা বহুত দূৰৈত থাকে কাৰণে আমি সিহঁতক সৰু দেখো। আমি তৰাবোৰ দিনত নেদেখো, কাৰণ সূৰ্য পোহৰ তৰাৰ পোহৰতকৈ বেছি তীব্ৰ। আমি তৰাবোৰ দিনত কিয় নেদেখো বুলি ক'লে কি বুলি ক'ব লাগিব? আমি তৰাবোৰ দিনত নেদেখো কাৰণ সূৰ্য পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ। আকাশত থকা সকলো গ্ৰহ নক্ষত্ৰৰ লগতে আমাৰ পৃথিৱীখনেও একোটা নিৰ্দিষ্ট গতিপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। আকাশত থকা সকলো গ্ৰহ নক্ষত্ৰৰ লগতে আমাৰ পৃথিৱীখনেও কি কৰে? একোটা নিৰ্দিষ্ট গতিপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে। আৰু এই গতিপথকে কি বুলি কোৱা হয়? কক্ষপথ বুলি কোৱা হয়। কক্ষপথ কাক কয়? যে পৃথিৱীখনে
একোটা নিৰ্দিষ্ট গতিপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে আৰু এই গতিপথকে কক্ষপথ বুলি কোৱা হয় পৃথিৱীয়ে নিজ কক্ষপথে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে 365 দিন 6 ঘণ্টা সময় লাগে ইয়াক আমি এবছৰ বুলি কওঁ এতিয়া পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লাগে 365 দিন 6 ঘণ্টা সময় লাগে ইয়াকে আমি এবছৰ বুলি কওঁ ইয়াতে এটা সৌৰজগতৰ ছবি দিয়া হৈছে সৌৰজগতখন কেনেকুৱা এই সূৰ্যটো এইটো তাৰ পিছত যিবিলাক এইবোৰ তৰা এইটা গ্ৰহ কেইটা যি 8টা গ্ৰহ আছে পৃথিৱীকে ধৰি যি 8টা গ্ৰহ আছে সেই কেইটা লৈ আৰু সূৰ্য 8টা গ্ৰহ গ্ৰহাণুপুঞ্জ এনেকুৱা এইটো লগ লাগি কি হৈছে সৌৰজগতখন গঠন হৈছে আৰু সৌৰজগতৰ এখন চিত্ৰ পৃথিৱীকে ধৰি সকলো গ্ৰহ উপগ্ৰহকে লৈ সূৰ্যৰ পৰিয়ালটো গঠন হৈছে এতিয়ালৈকে জনামতে সূৰ্য পৰিয়ালত 8টা গ্ৰহ বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ আছে এয়াই সৌৰজগত কি হৈছে সূৰ্য পৰিয়ালত থকা 8টা গ্ৰহ বহুতো উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জ লগ লাগি সৌৰজগত গঠন হৈছে সৌৰজগতত সূৰ্যৰ পৰা কমে আঁতৰলৈ থকা গ্ৰহকেইটা হৈছে বুধ শুক্ৰ পৃথিৱী মংগল বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এই 8টা গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰে চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ এতিয়া চন্দ্ৰটো কি হৈছে পৃথিৱীৰ উপগ্ৰহ অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে যি ধৰণে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰে চন্দ্ৰপৃষ্ঠত সূৰ্য পোহৰ প্ৰতিফলিত হয় সেয়েহে আমি চন্দ্ৰটোক উজ্জ্বল দেখো আমি চন্দ্ৰক কিয় উজ্জ্বল দেখো চন্দ্ৰপৃষ্ঠত সূৰ্য পোহৰ পৰে কাৰণে আমি সূৰ্য পোহৰ প্ৰতিফলিত হয় কাৰণে আমি চন্দ্ৰটোক উজ্জ্বল দেখো ইয়াৰ নিজৰ তাপ আৰু পোহৰ নাই চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই পূৰ্ণিমা ৰাতি আইতাই নাতি নাতিনীৰ সৈতে কথা পাতিছে নাতিয়ে কৈছে আজি আকাশত জোনটো ইমান ডাঙৰ দেখা গৈছে পোহৰো হৈছে বেলিটোৰ সমান যেন লাগিছে নহয়নে আইতা তেতিয়া আইতাকে কৈছে হয় তোমালোকে ঠিকই কৈ ধৰিছা আজি জোনটো বৰ ডাঙৰ যেন লাগিছে কাৰণ আজি পূৰ্ণিমাৰ দিনাখন জোনৰ পোহৰ অধিক উজ্জ্বল হয় এতিয়া মনত ৰাখিবা কোনটো দিনত জোনৰ পোহৰ অধিক উজ্জ্বল হয় পূৰ্ণিমাৰ দিনাখন জোনটো বেলিৰ সমান ডাঙৰ যেন দেখিছা যদিও আচলতে ই বেলিটোৰ সমান ডাঙৰ নহয় জোনটো যদিও বেলিৰ সমান ডাঙৰ দেখা যায় কিন্তু বেলিৰ সমান ডাঙৰ নহয় বেলিতকৈ বহু গুণে সৰু নাতিনীয়ে কৈছে তেনেহলে আজি দুইটাকে ইমান সমান দেখা গৈছে কিয় আইতাই কৈছে তেতিয়া বেলিটো আমাৰ পৰা বহুত বেছি দূৰৈত আছে তাৰ তুলনাত জোনটো ওচৰত থকা বাবে জোনটোক বেলিৰ সমান যেন দেখা গৈছে এতিয়া জোনটোক বেলিৰ সমান দেখা কেতিয়া পূৰ্ণিমাৰ দিনাখন কিয় দেখা যায় কাৰণ বেলিটো জোন আমাৰ পৃথিৱীৰ পৰা বহুত দূৰত আছে কিন্তু চন্দ্ৰটো পৃথিৱীৰ পৰা বহুত ওচৰত আছে কাৰণে আমি কি হয় জোনটোক বেলিৰ সমান দেখা পাওঁ এতিয়া চোৱা কওঁ আহা ওপৰত ছবিত দিয়া কথাখিনিৰ পৰা কি বুজিছা ওপৰত ছবিৰ পৰা দেখিছে কি বুজিছা ইয়াত কি গম পাইছে পূৰ্ণিমাৰ দিনাখন আমি জোনটোক এখন ৰূপালী কাঁহীৰ দৰে ডাঙৰ দেখো হয়নে তাৰপিছত আৰু কি দেখিছো আমি আৰু সেই দিনটোত কি হয় জোনৰ পোহৰটো খুব তীব্ৰ হয় সেইটো আমি ছবিখনত দেখিবলৈ পাইছো আৰু তোমালোকে কি কি দেখিছা ক'বলৈ চেষ্টা কৰিবা পূৰ্ণিমাৰ দিনা চন্দ্ৰটো কেনেকুৱা দেখি এতিয়া কি লিখা আছে ইয়াত পূৰ্ণিমাৰ নিশা চন্দ্ৰটো ঘূৰণীয়া আৰু বৰ উজ্জ্বল দেখা যায় আকাশলৈ মন কৰিলে দেখিবা যে পূৰ্ণিমাৰ পিছদিনাৰ পৰা প্ৰতিদিনে চন্দ্ৰৰ আকাৰ লাহে লাহে সৰু হৈ গৈ থাকে পূৰ্ণিমাৰ পিছদিনাৰ পৰা প্ৰতিদিনে চন্দ্ৰৰ আকাৰ লাহে লাহে সৰু হৈ গৈ থাকে ইয়াৰ উজ্জ্বলতাও ক্ৰমে কমি আহে 8 দিনৰ দিনা ইয়াক আধা যেন দেখি যেতিয়া পূৰ্ণিমাৰ পিছত অমাৱস্যালৈ গতি কৰে তেতিয়া লাহে লাহে কি হয় চন্দ্ৰটো সৰু হৈ গৈ থাকে আৰু 8 দিনৰ দিনা আধা দেখি এইদৰে 15 দিনৰ দিনা ৰাতি চন্দ্ৰটো একেবাৰে নেদেখা হৈ ঘুপমৰা আন্ধাৰ হয় সেই দিনটোৱে হৈছে অমাৱস্যা বা আউসী দিনটো কোনটো তেতিয়াহ'লে যিদিনাখন চন্দ্ৰটো একেবাৰে নোহোৱা হৈ যায় আৰু ঘুপমৰা আন্ধাৰ হৈ যায় সেই দিনটোৱে হৈছে অমাৱস্যা বা আউসী অমাৱস্যাৰ পাছৰ পৰা প্ৰতিদিনে চন্দ্ৰটো দেখা পোৱা অংশৰ লগতে ইয়াৰ উজ্জ্বলতাও ক্ৰমে 14 দিনলৈ বাঢ়ি গৈ থাকে এইদৰে আকাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ 15 দিনৰ দিনা আকৌ আগৰ সমান হয় অৰ্থাৎ পূৰ্ণিমা হয় অমাৱস্যাৰ পাছৰ পৰা প্ৰতিদিনে কি হয় চন্দ্ৰটো এনেধৰণে ইয়াত আমি যে দেখিছো এনেধৰণে কি হয় প্ৰথমতে সৰু হয় কাচি
কাঁচি এখনৰ দৰে হয়, তাৰপিছত এনেকৈ ডাঙৰ হৈ একেবাৰে পূৰ্ণিমাৰ দিনাখন অধিক উজ্জ্বল হৈ এখন ৰূপালী কাঁহীৰ দৰে হৈ পৰে। এতিয়া চোৱাচোন, চন্দ্ৰটো সদায় একেই নেদেখোঁ কিয়? চন্দ্ৰ যে আমি সদায় একেই নেদেখোঁ, ইয়াৰ কাৰণ আছে। পৃথিৱীয়ে নিজেই সূৰ্যৰ চাৰিওফালে পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে। চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰে। এইদৰে ঘূৰি থাকোঁতে চন্দ্ৰৰ যি অংশত সূৰ্য পোহৰ পৰে সেই অংশটোহে আমি দেখা পাওঁ। আমি চন্দ্ৰৰ যি অংশত সূৰ্য পোহৰ পৰে সেই অংশটোহে আমি দেখা পাওঁ। চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণেহে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখা পাওঁ। চন্দ্ৰটোক আমি কিয় আকাৰ সলনি হৈ থকা দেখোঁ? চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণে আমি ইয়াৰ আকাৰ সলনি হৈ থকা দেখোঁ। এতিয়া জানি লওঁ অহা কৈছে, চন্দ্ৰ পৃথিৱীৰ উপগ্ৰহ। চন্দ্ৰ পৃষ্ঠত সূৰ্য পোহৰ প্ৰতিফলিত হয়। চন্দ্ৰ পৃষ্ঠত কি হয়? সূৰ্য পোহৰ প্ৰতিফলিত হয়, সেয়েহে আমি চন্দ্ৰটোক উজ্জ্বল দেখোঁ। ইয়াৰ নিজা তাপ আৰু পোহৰ নাই। চন্দ্ৰৰ কিন্তু নিজা তাপ আৰু পোহৰ নাই। 1969 চনৰ 20 জুলাই তাৰিখে নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিন্স নামৰ বিজ্ঞানী তিনিগৰাকীয়ে প্ৰথমবাৰৰ বাবে চন্দ্ৰত ভৰি দিছিল। 1969 20 জুলাই তাৰিখে কোনে প্ৰথম চন্দ্ৰত ভৰি দিছিলে? নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিন্স নামৰ বিজ্ঞানী তিনিগৰাকীয়ে 1969 চনৰ 20 জুলাই তাৰিখে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৱে উৎক্ষেপণ কৰা চন্দ্ৰযান 3য়ে 2023 চনৰ 23 আগষ্ট তাৰিখে চন্দ্ৰত অৱতৰণ কৰিছিলে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ নাম হৈছে ইছৰো। ইছৰোৱে যিটো চন্দ্ৰযান উৎক্ষেপণ কৰিছে চন্দ্ৰযান 3 2023 চনৰ 23 আগষ্ট তাৰিখে চন্দ্ৰত অৱতৰণ কৰিছিল বুলি কৈছে। তাৰপিছত কি দিছে, ইয়াত আমি কি দেখিবলৈ এখন তাৰকাগৃহৰ দেখিবলৈ পাইছো। ইয়াৰ ছবিত তাৰকাগৃহ আকাশত থকা সূৰ্য, চন্দ্ৰ, তৰা আদি বৰ সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়। তোমালোকে যেতিয়া কেতিয়াবা তাৰকাগৃহ চাবলৈ গ'লে তোমালোকে আকাশখন যেন একেবাৰে ওচৰতে পোৱাৰ দৰে অনুভৱ কৰিবা। অসমৰ গুৱাহাটী, যোৰহাট, কোকৰাঝাৰ, নলবাৰী আৰু লখিমপুৰতো এনেধৰণৰ তাৰকাগৃহ আছে। এতিয়া তাৰকাগৃহ তোমালোকে সুবিধা পালে যাবলৈ চেষ্টা কৰিবা। আকাশত ডাৱৰ দেখিছানে? দিনৰ আকাশত তোমালোকে ডাৱৰ সকলোৱে দেখিছা। দিনৰ আকাশত কপাহৰ দৰে চপৰে ডাৱৰবোৰ লাহে লাহে গৈ থাকে। কেতিয়াবা এই ডাৱৰবোৰ ধোঁৱা বৰণীয়া হৈ বেলিটো ঢাকি ধৰি দেখা নোপোৱা কৰি পেলায়। এনে হয় কিয় হয় জানানে? ৰ'দৰ তাপত খাল, বিল, নদ নদী, জান-জুৰি, সাগৰ, হ্ৰদ আদিৰ পানী জলীয় বাষ্প হৈ আকাশলৈ উৰি গৈ থাকে। ক্ৰমান্বয়ে ওপৰলৈ যোৱাৰ লগে লগে চেঁচা হ'বলৈ ধৰে আৰু চেঁচা হোৱাৰ ফলত পানীৰ কণিকালৈ ৰূপান্তৰিত হয়। এই কণিকাবোৰৰ সমষ্টিয়ে হ'ল ডাৱৰ বা মেঘ। এতিয়া ডাৱৰ বা মেঘ কি গম পাইছা? ডাৱৰ, আৰু এই ডাৱৰৰ পৰাই বৰষুণ হয়। আৰু বৰষুণ ক'ৰ পৰা হয় তেতিয়াহ'লে? ডাৱৰৰ পৰা হয়। ডাৱৰৰ আন এটা নাম আছে মেঘ। এতিয়া আকাশত ৰামধেনু দেখিছানে? তোমালোকে সকলোৱে ৰামধেনু দেখিছা। কেতিয়াবা বৰষুণ দিয়াৰ পাছত পুৱা বা আবেলি সূৰ্যৰ বিপৰীত ফালে বাৰে বৰণীয়া ধেনুভিৰীয়া ৰামধেনু দেখা যায়। বৰষুণ দিয়াৰ পাছত মেঘত থকা পানীৰ কণিকাবোৰত যেতিয়া বেলি পোহৰ পৰে, ডাৱৰৰ যিবিলাক কণিকা, এই পানী কণিকাবোৰ যেতিয়া বেলি পোহৰ পৰে বৰষুণ দিয়াৰ পাছত, তেতিয়া কি হয়? 7 ৰঙৰ ধেনুভিৰীয়া ৰামধেনুৱে দেখা দিয়ে। এই ৰামধেনু যে দেখা, ৰামধেনুৰ ৰং কেইটা জানানে? 7টা। এইকেইটা হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সোমথিৰা আৰু ৰঙা। এই ৰংকেইটা মনত ৰাখিবা। এতিয়া তোমালোকৰ বহীত ৰামধেনু ছবি এখন আঁকা দিছে, সেইটো তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। প্ৰকল্প দিছে, এই প্ৰকল্পকেইটা তোমালোকে নিজে কৰিবা। এতিয়া দলীয় কাৰ্য এটা দিছে। এখন কাৰ্বন কাগজ দেখিছা তোমালোকে? তৰাবোৰ আৰু চন্দ্ৰটো আঁকি সেই অঁকা অংশবোৰ কাটি পেলোৱা। যি কাৰ্বন পেপাৰখনত তৰা আৰু চন্দ্ৰ আঁকিবা, সেইটো অংশবোৰ যিবিলাক আঁকিলা সেইবিলাক কাটি পেলাব লগা হৈছে। এতিয়া এই কাৰ্বন কাগজখন এখন বগা কাগজত আঠা লগাই দিয়া, আৰু যিখনত আঁকিছিলা সেই বগা কাগজখনত আঠা লগাই দিবলৈ কৈছে। এতিয়া ডাঠ কাগজৰ বাকচ এটা লৈ তাৰ খোলা মুখখনৰ কাগজখনত আঠা দি লগা। এটা ডাঠ কাগজ এই ধৰণে যেনেকৈ দেখুওৱা হৈছে এনেধৰণে লগাবলৈ কৈছে। বাকচৰ তলফালে টৰ্চ লাইট এটা সুমুৱাই দিব পৰাকৈ এটা ফুটা কৰা। বাকচৰ তলপিনে কি কৰিছে? এই বাকচটোৰ তলফালে এটা ফুটা থ'বলৈ গৈছে, আৰু টৰ্চ লাইট সোমাব পৰাকৈ। টৰ্চ লাইটটো জ্বলাই বাকচৰ তলফালেদি ভৰাই লৈ কাগজৰ আকাশখন ভালদৰে চোৱা। যিখন কাগজৰ আকাশ আঁকিছিলা এখন ভালদৰে চোৱা, কেনেকুৱা দেখিবা। তোমালোকে আকাশখন
খুব এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পাবা আকাশৰ। এতিয়া চিন্তা কৰি কওঁ আহা কৈছে সূৰ্যটো নথকা হ'লে আমাৰ কি হ'লহেঁতেন? সূৰ্যটো নথকাহেঁতেন কি হ'লহেঁতেন? সূৰ্যটো নথকাহেঁতেন আমি তাৰ পৰা পোহৰ পোৱাত অসুবিধা হ'লহেঁতেন, আৰু কি হ'লহেঁতেন? আমি আমাৰ জীৱন নিৰ্বাহ কৰাতে অসুবিধা হ'লহেঁতেন। এইবাৰ অনুশীলনীৰ যিবিলাক ক্ৰিয়াকলাপ দিছে চাওঁচোন কি দিছে। এক উত্তৰ লিখা। ক চন্দ্ৰটোৰ আকাৰ সলনি হৈ থকাৰ কাৰণ কি? মই উত্তৰবিলাক লিখি ৰাখিছোঁ, চোৱাচোন। চন্দ্ৰটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থকাৰ কাৰণে ইয়াৰ আকাৰ সলনি হৈ থাকে। 1 নম্বৰ খ প্ৰশ্নটো কি দিয়া আছে? ৰামধেনুৰ ৰং কেইটা আৰু কি কি? উত্তৰটো হ'ব ৰামধেনুৰ ৰং 7টা। ৰামধেনুৰ ৰং 7টা হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। তৰাবোৰ দিনত নেদেখাৰ কাৰণ কি? গ যিটো প্ৰশ্ন দিছে তাত আমি লিখিব লাগিব আমি তৰাবোৰ দিনত নেদেখোঁ কাৰণ সূৰ্য পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ। সূৰ্য পোহৰ তৰাৰ পোহৰতকৈ বহুত বেছি তীব্ৰ, সেইকাৰণে আমি তৰাবোৰ নেদেখোঁ। 2 শুদ্ধ উত্তৰটো বাছি লৈ ৰাইট চিন দিয়া বুলি কৈছে। ক পৃথিৱীৰ আটাইতকৈ ওচৰত চন্দ্ৰ, সূৰ্য, তৰাবোৰ আছে। ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰ। খ পূৰ্ণিমাৰ পৰা অমাৱস্যালৈ 10-15 দিন সময় লাগে। উত্তৰ শুদ্ধটো 15 দিন। ৰামধেনুৰ ৰং মুঠতে 5টা, 7টা। 7টাটো শুদ্ধ, সেইটো আমি ইয়াত ৰাইট চিন দিছোঁ। খালী ঠাই পূৰণ কৰা। সূৰ্যৰ নিজা তাপ আৰু কি হ'ব? ইয়াত পোহৰ আছে। তৰাবোৰ আমাৰ পৰা বহু দূৰৈত থকাৰ কাৰণে সৰু যেন দেখি। চন্দ্ৰৰ নিজা তাপ আৰু পোহৰ নাই। 4 নম্বৰ প্ৰশ্ন, দুপৰীয়া বেলিটোলৈ আমি কিয় পোনপটীয়াকৈ চাব নোৱাৰোঁ? ইয়াৰ উত্তৰটো কেনেধৰণে হ'ব? দুপৰীয়া বেলিটোলৈ আমি পোনপটীয়াকৈ চাব নোৱাৰি কিয়নো বেলি তীব্ৰ পোহৰ চকুৱে সহ্য কৰিব নোৱাৰে। 5 নম্বৰ প্ৰশ্নটো কি হৈছে? পৃথিৱীৰ পৰা চালে সূৰ্য আৰু চন্দ্ৰক কেতিয়া একে আকাৰৰ যেন কিয় লাগে? ইয়াৰ উত্তৰটো কি হ'ব? পৃথিৱীৰ পৰা চালে পূৰ্ণিমাৰ দিনা সূৰ্য আৰু চন্দ্ৰক একে আকাৰৰ যেন লাগে, কাৰণ সূৰ্য চন্দ্ৰতকৈ বহু ডাঙৰ হ'লেও ই পৃথিৱীৰ পৰা বহু দূৰত অৱস্থিত। যোনটো ওচৰত থকা যোনটোক বেলি সমান যেন লাগে। এনেধৰণে আমি লিখিব লাগিব। তাৰপিছত 6 নম্বৰ সৌৰজগতৰ ছবি আঁকা। আমি সৌৰজগতৰ ছবি এখন আমি পাঠটোত দেখিছিলোঁ, সেইখনকে তোমালোকে আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰ আহিম। ধন্যবাদ।